নমস্কাৰ বন্ধুসকল, হুণ্ডাই চেণ্ট্ৰ এইখন হুণ্ডাই ইয়ন, হুণ্ডাইৰ পুৰণা যোনখন i10 আছিলে, গোটেইকেইখনতে এটা সমস্যাই দেখা দিয়ে, চাইলেঞ্চাৰ ফাটা। বহুত সোনকালে ফাটি যায়, কি কাৰণে ফাটে গম নাপাওঁ, কিন্তু বহুত সোনকালে চাইলেঞ্চাৰ ফাটি যায়। আৰু মোৰখনৰ লগতো সেই একেই হৈছে, চাইলেঞ্চাৰ ফাটিছে আৰু বিকট শব্দ, গাড়ী চলাব নোৱাৰি, মাথাৰ বিষ উঠি যায়। পুলিচে পালে চাগে ফাইনো কাটি দিব। গতিকে সেই সমস্যাটো আজি ঘৰতেই ছল্ভ কৰিবলৈ চেষ্টা কৰিম। ফাটা চাইলেঞ্চাৰডাল কেনেকৈ ঠিক কৰিব পাৰোঁ ঘৰতেই, সেয়া আজি চেষ্টা কৰিম। আপোনালোকো লগত থাকিব। নমস্কাৰ, মই সঞ্জীৱ আৰু আপোনালোকে চাই আছে কাৰ ইনফো আছাম। তো বলক প্ৰথমে আমি গাড়ীখনৰ চাউণ্ডটো শুনি লওঁ, কিমান বেছি হৈছে। বন্ধুসকল, ইয়াৰ আগতেই চকাটো মই অলৰেডি খুলি লৈছোঁ, সেইটো মই দেখুওৱা নহ'ল। চকাটো মই খুলি লৈছোঁ যাতে চাইলেঞ্চাৰডাল মই সোনকালে এক্সেছ কৰিব পাৰোঁ। আৰু চাউণ্ডটো শুনিব এতিয়া। শুনিলে চাউণ্ডটো কিমান ভয়ানক আৰু কিমান বিকট হৈ আছে। গতিকে চলাবলৈ অলপ দূৰ চলালে একো প্ৰব্লেম নাই, কিন্তু দূৰণিবতীয়া জেগালৈ যাবলৈ হ'লে একদম মাথাৰ বিষ উঠি যায়। গতিকে আজি ঠিক কৰিম। ঠিক কৰিবলৈ কি কি বস্তু লৈছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াৰ বাবে লৈছোঁ মই, এইটো এটা গ্লো হয়, আৰালডাইটৰ হয়। এইটো হিট ৰেজিষ্টেণ্টো হয় একচুৱেলি। দুইটা মিক্স কৰিব লাগে, মিক্স কৰি লগাব লাগে। এইটো লৈছোঁ আৰু এলুমিনিয়ামৰ এনেকুৱা এটা পাত্তা লৈছোঁ, এলুমিনিয়ামৰ পাত্তা, আৰু এইখন কাটিবলৈ কেঁচিখন। তো বস্তু এই তিনিটাই ব্যৱহাৰ কৰিম ঠিক কৰিবলৈ। তো আমি জোখমতে এলুমিনিয়ামৰ যোনটো ছিট আছিলে আমাৰ, ছিটটো জোখমতে কাটিলোঁ আৰু এনেকুৱা চাইলেঞ্চাৰৰ শ্বেপত ৰাউণ্ড কৰি ল'লোঁ। এইটো এতিয়া এই যোন দুটা গ্লু আছে, গ্লু দুটা আধা আধাকৈ মিক্স কৰি ইয়াত লগাব লাগিব। লগাই লওঁ ৰ'ব। তো চিম্পলি আমি ইয়াতে এনেকৈ লগাই ল'লোঁ আৰু এইটো এতিয়া চাইলেঞ্চাৰডাল, এইডাল আছিলে, এইডালৰ যোনখিনিত ফুটা আছিলে আমি এইটো জাষ্ট লগাই দিম। শেষত এইটো লগোৱা হোৱাৰ পাছত আমি এনেকৈ ৰছীৰে, মই এইডাল দেখিব পাৰিছে, মোৰ ৰছীৰে এনেকৈ বান্ধি দিছোঁ গ্লুটো শুকাবলৈ, যাতে এটা জেগাত ৰখি থাকে। আৰু অলপ পিছত ৰছীডাল খুলিম, খুলি আপোনালোকক দেখুৱাম ইম্প্ৰুভমেণ্ট কিমানখিনি ঠিক হৈছে। মই আপোনালোকক দেখুৱাম, অলপ সময় ৱেইট কৰক। অলপ পিছত শুকোৱাৰ পাছত মই ৰছীডাল খুলি দিম, তাৰপিছত আপোনালোকে চাব মাতৰ কিমান বেছি ডিফাৰেঞ্চ আহিছে আৰু বস্তুটো ছাকচেছফুল হৈছে নে নাই। আৰালডাইটৰ এই গ্লু দুটা
এইকেইটাৰ 140 টকামান হয় আৰু এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় দেই এই হেৰিটোৰ জাষ্ট মই বস্তুটো প্ৰয়োজনীয় কাৰণে আনিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ যদি কেতিয়াবা সুবিধা হয় আপোনালোকৰ যদি প্ৰব্লেম হয় তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ আৰু এই গ্লুটো হৈছে হিট এণ্ড কেমিকেল ৰেজিষ্টেণ্ট গতিকে চাইলেঞ্চাৰত যিহেতু হিট আহিব সেই হিটেও এই আঠাটো নষ্ট কৰিব নোৱাৰে বা এৰা খাই নাযায় আৰু এইটো ৱাটাৰপ্ৰুফ চ' হৈ গ'ল গোটেইখিনি কাম আৰু এতিয়া মই আপোনালোকক আৱাজটো শুনাম কেনেকুৱা হৈছেগৈ কিমান বিকট চাউণ্ড আছিলে আৰু এতিয়া কেনেকুৱা হৈছে এয়া আপোনালোকে শুনিবলৈ পাইছে চাউণ্ড একেবাৰে নাইকিয়া হৈ গ'ল চাওক একদম নৰ্মেল গাড়ীৰ নিচিনা চাউণ্ড হৈ গৈছে তো বন্ধুসকল দেখিলে কেনেকৈ ঘৰতেই এই ফটা চাইলেঞ্চাৰডাল ঠিক কৰা হ'ল আৰু ৰিপেয়াৰ কৰা হ'ল অতি কম খৰচত খালি মই গ্লুটো কিনি আনিছিলোঁ 140 টকা দি অকল সেইটোৱে খৰচ হৈছে বাকী একো খৰচ হোৱা নাই আৰু এই গাড়ীখন আহি গ'ল পাৰফেক্ট কণ্ডিশ্যনত মাত একেবাৰে কমি গ'ল তো এয়া আছিলে আজিৰ ভিডিঅ'ত চাই থাকিব আমাৰ সৈতে কাৰ ইনফো আছাম লগ পাম পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ